জাতিটো অতিথি পৰায়ণ বহুত হ'ল বহিৰাগতক বাৰে বাৰে আনি বৰপীৰা পাৰি বহুৱালো ৰঙা দলিচা পাৰি আদৰি আনি বহুৱালো এতিয়া সময় সলনি হ'ল এতিয়া কেৱল আমাৰ জাতিটোৰ কথা আমাৰ ল'ৰা ছোৱালীখিনিৰ কথা ভবা উচিত নিজৰ মাজতে এক আন্দোলন গঢ়ি তুলিব লাগিব গঠনমূলক আন্দোলন স্যাৰ স্যাৰ অহাই নাই অ আপোনাক মাতিছো স্যাৰ বুলি হা কি বুলি মাতিলা স্যাৰ মাতা মাতা আকৌ বা মাতা স্যাৰ মানে এছআই স্যাৰ কিমান সময়ত আহে বাৰু পাবহি আৰু এতিয়া পিছে তোমাৰ নামটো কি যতীন বৰা হা যতীন বৰা ঐ এইখন অকণমান খুলি দিয়কচোন মই চিৰিয়াছলি সুধি আছো নামটো কি ভালকে ক আৰে মই চিৰিয়াছলি কৈছো মোৰ নামটো যতীন বৰা লকাপত সোমাবলৈ মন গৈছে হা কিয় তই চেলিব্ৰিটিৰ নাম ইউজ কৰিছ যে তোৰ ধান্দা কিয় মোৰ নিজৰ নামটো যতীন বৰা ঐ মই যতীন বৰাক চিনি নাপাওঁ বুলি ভাবিছ তই তোক আজি কি কৰে অৰে ছাৰ কি হৈ আছে অৰে যতীন বৰা কি বেলেগৰ নাম হ'ব নোৱাৰে নহয় মানে ছাৰ যতীন বৰা বুলি ক'লে আমাজনৰ কথাহে মনলৈ আহে কথা যে কিছুমান কয় নহয় চৰি ছাৰ স্যাৰ মানে আপোনাৰ লগত মোৰ অলপ কথা আছিল তুমি অলপ ইয়াতে বহা মোৰ কাম দুটামান আছে কৰি লওঁ হ'ব স্যাৰ ছাৰে যে ক'লে বহিবলৈ ক'ত বহো বাৰু মোৰ মূৰতে বহা পুৱাই পুৱাই গালিডাল শুনালা নহয় মোক একেবাৰে বেয়া নাপাব চৰি অ ছাৰ চেলুন পাইছো এখন চৰি ছাৰ ছাৰ এই আইনাখনৰ ওপৰত আপোনাৰ মন্তব্য কি বাৰু মানে ছাৰ এই ডেকা কালত চাই ভাল লগা আইনাখন বুঢ়া কালত চাই কিয় বেয়া লাগে আপুনি নিজক চাবচোন ঐ তোৰ বেলেগ কাম আছে নাই ৰেজিষ্টাৰখন দে ইয়াত থাকে ৰেজিষ্টাৰ বহা 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 তাৰ মানে তুমি বহুদিন অসমত নাছিলা হয় আচলতে মই হায়দৰাবাদৰ কোম্পানী এটাত চাকৰি কৰি আছিলোঁ অলপ দিনৰ আগতেহে আহিছোঁ হা অৰা তুমি জানানে তুমি কিমান ডাঙৰ দুখ কৰিছা অসমলৈ অহাটো দুখ নেকি অসমলৈ অহাটো দুখ নহয় কিন্তু তুমি এনেকৈ অনাই বনাই ঘূৰি ফুৰিছা কিয় ছাৰ ছাৰ কি হৈছে ছাৰ ইয়ে হায়দৰাবাদৰ পৰা আহি অনাই বনাই ঘূৰি ফুৰিছে ছাৰ ইয়াক কোৱাৰেণ্টাইন কৰিব লাগে ছাৰ নহ'লে আমি চব মৰিম ছাৰ ই কিমান বেয়া কাম কৰিছে দেখিছেনে ছাৰ নাই ছাৰ মই অহা 2 মাহমান হ'ল কোৱাৰেণ্টাইনো কৰিছোঁ আৰু মোৰ টেষ্টো কৰা হ'ল নিগেটিভ এইখন ছাৰ ৰিপৰ্ট অ'কে থেংক ইউ ছাৰ অৰি এনে হুলস্থুলখন লগাই আছে কিয় নহয় মানে ছাৰ সি হায়দৰাবাদৰ পৰা আহিছিলোঁ বুলি ক'লে যে মই হৰা আকৌ গালি শুনালা আৰু ন আপুনিহে এনে হুলস্থুলখন কৰি আছে হ'ব হ'ব কি কামত আহিছা সেইটো কোৱা কাম বিচাৰি আহিছোঁ কাম দিয়ক কাম দিব লাগে কোনে কাম দিবহে আপুনি দিব মই ক'ৰ পৰা কাম দিম আকৌ সেইবোৰ মই নাজানো অথনিৰ পৰাতো বহুত লেকচাৰ মাৰি আছিলে সৰু সৰু কথাতে হুলস্থুল কৰি আছিলে এতিয়া কাম দিয়ক হে মই ক'ৰ পৰা চাকৰি দিম ৰ'ব আপুনি অথনিৰ পৰা লেকচাৰ মাৰি আছিলে নহয় এতিয়া মোৰ দায়িত্ব আপুনি ল'বই লাগিব আজি মই আপোনাৰ হেৰি ক'লৈ পলালে এতিয়া ছাৰ 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 এইটো খেদক এইটো পাগল এইটো একো মূৰত কথা ভালকে ক'ব কিন্তু পাগল মাৰি এনেকে কথা নক'ব কিন্তু পাগল আপুনি খেদিবলৈ কোন হে মই তোমাক কোৱা নাই বাহিৰত থকা ল'ৰাটোৰ কথা কৈছো তেনেহ'লে ভাষা জ্ঞান নাজানে নেকি বাহিৰত থকা ল'ৰাটো বুলি ক'ব লাগে নে ইয়াত থকা ল'ৰাটো বুলি ক'ব লাগে যদি ভাষা জ্ঞানে নাজানে জিভাখন কাটি পেলাব কি হৈছে গাৰ্ড ছাৰ তাৰ বোলে দায়িত্ব মই ল'ব লাগে তাক কিবা কাম দিব লাগে ছাৰ
আপুনি আকৌ কিয় দায়িত্ব ল'ব তাকেইতো চাওকচোন কি ল'ৰা মানে নাই 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 দায়িত্ব দিছে যে দায়িত্ব ল'ব লাগিব দায়িত্ব দিয়াৰো কিবা এটা কাৰণ নিশ্চয় আছে ছাৰ এইফালে আহকচোন ছাৰ এই বাহিৰত থকা ল'ৰাটো এইজনৰ কিবা অবৈধ সম্পৰ্কৰ ৰিজাল্ট নহয়তো ঐ যাচোন তই ওলা ওলা চি চি থু, 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 থু। ছাৰ কথাটোনো কি মই একেবাৰে বুজি পোৱা নাই আগতে খন মাৰি লোৱা নেকি মাস্কখন থেংক ইউ তাৰপিছত দেই কথা পাতো ঠিক আছে কোৱাচোন এতিয়া কি হ'ল আচলতে অসমত নিবনুৱা সমস্যা বাঢ়ি যোৱাৰ কাৰণে আমি বাহিৰলৈ গৈছিলোঁ দেশৰ কথা ভাবি একজেক্টলি পিছে এতিয়া বাহিৰত কাম কৰাৰ পৰিৱেশ আৰু নাই বেমাৰৰ যিটো ৰূপ এতিয়া আপোনালোকেহে কামৰ ব্যৱস্থা কৰি দিব লাগিব আমি কি কামৰ ব্যৱস্থা কৰিম খেতি কৰা খেতিৰ মাটি নাই থকা হ'লেতো কেতিয়াবাই কৰিলোহেঁতেন হয় নেকি? এতিয়া কিবা বেলেগ কামহে কৰিব লাগিব আচ্ছা তোমাৰ লগত এনে কিমানমান আছে এনেকুৱা নিবনুৱা ভালেমান আছে হয় নেকি আচ্ছা এখন শ্বৰ্ট লিষ্ট কৰি মোক নিজৰ বুলি দিবা নেকি মই কিবা এটা ব্যৱস্থা কৰিম বাৰু নিশ্চয় আচ্ছা আহাচোন নামবোৰ ইয়াত লিখা সুস্মিতা সেই লকডাউনৰ কাৰণে যে পাৰ্লাৰবোৰ বন্ধ তোমালোকৰ একো অসুবিধা হোৱা নাই নে না আমাৰ আবার উল্টা 50% মেকআপৰ খৰচটো কমিয়ে গৈছে মানে মানে এতিয়া আমি নাকৰ পৰা ওপৰৰ খিনিহে মেকআপ কৰো তলৰ খিনি নকৰো লিপষ্টিকৰ খৰচো কমি গ'ল একেবাৰে হ'ৰা ৰাকেশে তোমালোকক চাকৰি দিব লিষ্টখনটো ল'লেই ৰাকেশে কেনেকে চাকৰি দিব হে সেইটো মই কেনেকৈ জানিম ৰাকেশ মন্ত্ৰী নে MLA মন্ত্ৰী আৰু MLA হ'লেহে কাম দিব পাৰে নেকি তেনেহ'লে কোনে দিব লওক নেতাই ছাৰ অসমত বৰ্তমান শক্তিশালী নেতৃত্বৰ প্ৰয়োজন আছে এইবাৰ তই মানে নেতা হবি ভাবিছো ছাৰ ঐ একেপাত চৰত নেতাগিৰি মুখেৰে ব্লাষ্ট হৈ যাব ছাৰ মই চিৰিয়াছলি কৈছো ছাৰ বাহিৰৰ পৰা অসমলৈ যিমানবোৰ যুৱক উভতি আহিছে তেওঁলোকৰ সংস্থাপনৰ কথা কি হ'ব তেওঁলোকৰ জীৱন জীৱিকাৰ কথা কি হ'ব কোনে চিন্তা কৰিব সেইকাৰণে ছাৰ মই এখন লিষ্ট বনাই আনিছো নিজৰ বুলি ছাৰ বাহিৰৰ পৰা অসমলৈ যিমানবোৰ যুৱক উভতি আহিছে তেওঁলোকৰ সংস্থাপনৰ কথা কি হ'ব তেওঁলোকৰ জীৱন জীৱিকাৰ কথা কি হ'ব কোনে চিন্তা কৰিব সেইকাৰণে ছাৰ মই এখন লিষ্ট বনাই আনিছো নিজৰ বুলি কিহৰ লিষ্ট ছাৰ অসমত ছাৰ যিমানবোৰ চাহ বাগান আছে যিমানবোৰ তেল ডিপু আছে যিমানবোৰ মাল্টিনেশ্যনেল কোম্পানী আছে যিমানবোৰ তেল শোধনাগাৰ আছে যিমানবোৰ গেছ টেকাৰ আছে সকলোতে অসমৰ থলুৱা যুৱকে সংস্থাপন পাব লাগিব ছাৰ যদি এই সংস্থাপন নাপায় তেতিয়াহ'লে মই এই দাবী উত্থাপন কৰিম আমাৰ দাবী মানিব লাগিব আৰু যদি নেমানে তেতিয়াহ'লে জংগী আন্দোলন হ'ব আমাৰ দাবী মানিবই লাগিব এই জুই জ্বলিছে জ্বলিছে জ্বলিবই সংগ্ৰাম কৰিছে ছাৰ এতিয়া অলপ শান্ত হচোন শান্ত হ এৰাহে পৰিস্থিতি দেখোন দিনক দিনে ভয়াৱহ হ'বলৈ গৈ আছে গম পাইছে বাহিৰৰ কোম্পানীবোৰেও এতিয়া আমাৰ ল'ৰা নৰখাই হ'ল আমিহে বাহিৰৰ মানুহবিলাক ৰাখিয়ে আছো হেৰি আমাৰ ইয়াৰ মানুহখিনিয়ে আমাৰ ইয়াৰ লোকেল মানুহখিনিৰ কথা চিন্তা কৰা দৰকাৰ নে বাহিৰৰ ল'ৰাবোৰৰ কথা চিন্তা কৰা দৰকাৰ আপুনিয়ে কওকচোন হ'ৰা কথাবোৰ শুনিবলৈ বেয়া কিন্তু সত্য কথাটো হৈছে এতিয়া আমি আমাৰ ল'ৰাবিলাকৰ কথা চিন্তা কৰাটো বেছি দৰকাৰ মোৰ কথাটোত কিবা ভুল আছে নেকি ছাৰ নাই জাতিটো অতিথিপৰায়ণ বহুত হ'ল বহিৰাগতক বাৰে বাৰে আনি বৰপীৰা পাৰি বহুৱালো ৰঙা দলিচা পাৰি আদৰি আনি বহুৱালো এতিয়া সময় সলনি হ'ল এতিয়া কেৱল আমাৰ জাতিটোৰ কথা আমাৰ ল'ৰা ছোৱালীখিনিৰ কথা ভবা উচিত নিজৰ মাজতে এক আন্দোলন গঢ়ি তুলিব লাগিব গঠনমূলক আন্দোলন সংস্থাপনৰ আন্দোলন অসমত যিমানবোৰ ব্যৱসায় প্ৰতিষ্ঠান আছে সকলোতে 100% থলুৱা নিযুক্তি আন্দোলন গঢ়ি তুলিব লাগিব
কিন্তু নেতৃত্ব দিব কোনে? তই কৰা আন্দোলনটোক মই ছাপোৰ্ট কৰিছোঁ, কিন্তু তাক আগবঢ়াই নিবৰ বাবে এটা শক্তিশালী নেতৃত্বৰ প্ৰয়োজন, যি নেতৃত্বৰ কণ্ঠ হ'ব লাখ লাখ খিলঞ্জীয়াৰ কণ্ঠ। তেনে নেতৃত্বই লাগিব, শক্তিৰে দাবী তুলিব লাগিব। আমাৰ ল'ৰাবোৰে সংস্থাপন পাবই লাগিব। আমাৰ মাটিত আমাৰ অধিকাৰ থাকিব লাগিব, অসমীয়াৰ অধিকাৰ। অসমীয়া গিৰি আকৌ এবাৰ দেখুৱাই দিম হাতে কামে।